ক'লোঁ যে অসমৰ সংগীত জগতৰ ভোটাতাৰা জুবিন গাৰ্গ আমাৰ মাজত নাই, কি ক'ব আপুনি? খবৰটো মই বাতৰিটো পাইছোঁ, সামাজিক মাধ্যমতো পাইছোঁ। কিবা যেন কোনোবাই ধেমালি কৰিছে তেনেকুৱা নিচিনা লাগি আছে। মোৰ এতিয়াও বিশ্বাস হোৱা নাই জুবিন ইমান সোনকালে ইমান কম বয়সত অসমৰ মাটিৰ পৰা আঁতৰি যাব। মোৰ এতিয়াও বিশ্বাস হোৱা নাই। বহুত দিবলগীয়া আছে জুবিনৰ, বহুত দি গ'ল। আজি সংগীত জগতখনৰ এটা সৃষ্টিশীল আৰু পৰিৱৰ্তনৰ যিটো তেওঁ এটা ধাৰা আনিছিলে, সেই ধাৰাটো যেন আধৰুৱা হৈ ৰ'ল। মই এতিয়া বিশ্বাস নকৰোঁ জুবিন ঘূৰি আহক, জীৱনতে ঘূৰি আহক অসমৰ মাটিলৈ, আৰু ভালকৈ তেওঁ গান বাজানা সংগীত জগতখন আৰু আগুৱাই লৈ যাওক। মই এতিয়াও বিশ্বাস কৰা নাই, কিন্তু যদি কথাটো সঁচা, এই অসম আৰু অসমীয়া জাতিৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা, এই আচৰিত হ'বলগীয়া কথা। আৰু ইমান হঠাতে জুবিন যোৱাটো আমি কেতিয়াও আশা কৰা নাছিলোঁ। জুবিনক আমাক লাগে, জুবিনৰ খুব প্ৰয়োজন হয়। তাৰ মাজে মাজে মাতালমিটো কৰিছিল, কিন্তু সেয়া শিশুসুলভ আছিল। তেওঁৰ সেই শিশুসুলভ স্বভাৱ চৰিত্ৰবোৰ অসমৰ ৰাইজে হাঁহিমুখে ক্ষমা কৰিও গৈছিল। কাৰণ তেওঁৰ এই উদ্ভণ্ডালি মাতলামিকৈ তেওঁৰ সংগীত প্ৰতিভাটোক বেছি গুৰুত্ব দিছিল অসমীয়া জাতিয়ে। গতিকে যিটো সংগীত প্ৰতিভাক বা এতিয়া নতুনকৈ তেওঁ চিনেমা জগতলৈ তেওঁ খোজ পেলাইছিল, এই গোটেইখিনি প্ৰতিভাক যেন আধৰুৱা হৈ গ'ল। আমাক আৰু দিবলৈ তেওঁ বাকী থাকি গ'ল। জুবিন সঁচাকৈ নাই, যদি নাই, খুব আচৰিত ধৰণেৰে তেওঁ আমাক এৰি থৈ গুচি গ'ল। একেবাৰে অসমীয়া সংগীত জগতখন, অসমীয়া জাতিটোক একেবাৰে দুৰ্ভগীয়া কৰি এৰি থৈ গুচি গ'ল। যদি জুবিন ছিংগাপুৰৰ পৰা জীৱনতে আহে, মই এতিয়াও এইখিনি আশা কৰি আছোঁ যে একেবাৰে জীৱনতে জুবিন গাৰ্গ আমাৰ অসমীয়াৰ মাজলৈ, অসমবাসীৰ মাজলৈ যেন ছিংগাপুৰৰ পৰা ঘূৰি আহে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।